নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড আৰু LPG গেছক লৈ আহি আছে নতুন নিয়ম অহা জুন মাহৰ পৰাই। জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। কি নিয়ম সলনি হ'ব আমি ৰাজ্যবাসীক সবিশেষ জনাই চাম। আধাৰ কাৰ্ডৰ গৰাকীয়ে অহা 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট। লগতে বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা অহা 14 জুন শেষ সময়সীমা বুলি ধাৰ্য কৰিছে UIDAIৰ ফালৰ পৰা। আৰু 1 জুনৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইচেন্সৰ টেষ্ট। আৰু এই নিয়ম সলনি হ'ব ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত অহা 1 জুনৰ পৰা। আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত আপুনি দিব পাৰিব ইয়াৰ টেষ্টসমূহ। লাইচেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে বিহিব লাগিব অধিক জৰিমনা। আৰু লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লগা হ'ব পাৰে 2000 টকা পৰ্যন্ত জৰিমনা। আৰু কি কৰে অৰ্থাৎ যিসকলৰ 18 বছৰ সম্পূৰ্ণ হোৱা অৰ্থাৎ লাইচেন্স হোৱা নাই যদি কিশোৰে গাড়ী চলায় তেন্তে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। আৰু অহা 1 জুনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা এতিয়া দেখা গৈছে। পেট্ৰল ডিজেলৰ মূল্য সাল সলনি হোৱাৰ সম্ভাৱনা অহা 1 জুনৰ পৰা। আৰু ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড লগতে LPG গেছক লৈ আহি আছে নতুন নিয়ম। এই খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ দৰ্শকক যে জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু কেতিয়া একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন আহক সবিশেষ জানিলোঁ। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টলৈ ধন সোমোৱাৰ সম্ভাৱনা। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন আহিব জুন মাহতে। আৰু কিন্তু কোনে কোনে নাপাব 17 নম্বৰ কিস্তিৰ ধন। পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব PM কিষাণ আঁচনিৰ ধন। লগতে পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি। খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই আঁচনিৰ সুবিধা অৰ্থাৎ PM কিষাণ আঁচনিৰ ধন লাভ নকৰিব। লগতে KYC আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন। আৰু পৰিয়ালৰ কোনো সদস্যই যদি চাকৰিয়াল হয় তেন্তে বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ সুবিধাৰ পৰা। আৰু অধিক তথ্যৰ বাবে আপুনি লগইন কৰি চাব পাৰে pmkisan.gov.in ৱেবছাইটত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আৰু অধিক ভয়াৱহ হ'ব পৰিস্থিতি। যিকোনো মুহূৰ্তত ভূটানে এৰি দিব পাৰে পানী। বজালী জিলাৰ প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা। ভূটানে পানী এৰি দিলে প্লাবিত হ'ব নামনি অসমৰ কেইবাটাও অঞ্চল। বিপদৰ পৰা ৰক্ষা পৰিবলৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নদীত মাছ মৰা, সাঁতোৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে এইবাৰ প্ৰশাসনৰ ফালৰ পৰা। প্ৰতিটো বিভাগক সাজু হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰভাৱ পেলাইছে এইবাৰ ৰেমাল ঘূৰ্ণীয়ে। ভিন্ন স্থানত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। প্ৰচণ্ড ধুমুহা, বৰষুণৰ বাবে ৰাজ্যত ব্যাহত হৈছে মোবাইল নেটৱৰ্ক। প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্কসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় অচল হৈ পৰিছে ইণ্টাৰনেট আৰু মোবাইল সেৱা। কাল ঘূৰ্ণী ৰেমালৰ প্ৰভাৱত ৰাজ্যৰ প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু ভিন্ন স্থানত হঠাৎ মোবাইলেৰে যোগাযোগ বিচ্ছিন্ন হোৱাত হাহাকাৰ পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে। ব্যাহত হৈছে ইনকামিং আউটগয়িং মেছেজ ইণ্টাৰনেট সেৱা। আৰু পুৱাৰে পৰা প্ৰায় ব্যাহত হৈ পৰিছে মোবাইলৰ সকলো ধৰণৰ সেৱা। আৰু ভিন্ন প্ৰান্তত ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে মোবাইল ইণ্টাৰনেট টাৱাৰসমূহৰ। আৰু আপুনিও সন্মুখীন হৈছে নেকি নেটৱৰ্ক সমস্যাৰ আমাৰ কমেণ্ট বক্সত জনাব। আৰু স্থবিৰ হৈ পৰিছে নেকি আপোনাৰো ইণ্টাৰনেট সেৱা। বিদ্যুতৰ আঁৰত প্ৰকাণ্ড গছ উভালি বাগৰি পৰাত ব্যাহত হৈছে বিদ্যুৎ সংযোগ। আৰু নিশাৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড ধুমুহা আৰু মুছলধাৰ বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্কসমূহ। আৰু প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক।